হেল্ল' গাইজ গুড ইভিনিং। যিহেতু মানে কি বহুতে ৰানিং এক্সিলেণ্ট মাৰিব পৰা নাই, কাৰণ আপোনালোকে সকলোৱে গম পায় যিখিনি ইণ্টাৰভিউ হ'বলৈ গৈ আছে সকলোৱে লং জাম্প এক্সিলেণ্ট হ'ব, ৰানিং এক্সিলেণ্ট লং জাম্পো এক্সিলেণ্ট মাৰিব আৰু কি বুলি কয় চিনাপো এক্সিলেণ্ট। কাৰণ লং জাম্প চিনাপ যদি কাৰোবাৰ এক্সিলেণ্ট নাই, সেইটো মানে কি ফিজিকেল মানে ৰিটেন দিব নাপায়। মানে লং জাম্প আৰু চিনাপ সকলোৰে এক্সিলেণ্ট থাকিব, যোনখিনি আপোনালোকৰ ৰিটেনলৈ যাব। লাষ্টত কাট অফটো কিহৰ ওপৰত হ'ব গম পাইছেনে? আপোনালোকৰ ৰানিঙৰ ওপৰত হ'ব। সকলোৱে গম পায় যিহেতু ৰানিঙৰ ওপৰতে ডিপেণ্ডেড হৈ আছে গোটেই খেলখন। এই যিমান ইণ্টাৰভিউকেইটা আছে গোটেইকেইটা খেলখন ডিপেণ্ডেড হৈ আছে অনলি ৰানিঙৰ ওপৰত, গম পাইছে নাই? ৰানিঙত যে .1 পালেও যে সেয়া কাট অফ হ'ব, গম পাইছেনে? .1-2 ওপৰতো কম্পিটিশ্যন হৈ কাট অফ হ'বলৈ গৈ আছে, গম পাইছে নহয়? চ' ৰানিং এক্সিলেণ্ট কেনেকৈ মাৰিব এতিয়া বহুতে হয়তো নাজানে ৰানিং এক্সিলেণ্ট কেনেকৈ কৰিব লাগিব। চ' মই ভাবিছোঁ আজি সেই বহুতে কমেণ্ট কৰি থকা কাৰণে সেইটো টপিকৰ ওপৰত আজি ভিডিঅ'টো লৈ আহোঁ, কাৰণ আপোনালোকে সম্পূৰ্ণ চাব। আপোনালোকে ৰানিঙৰ অলপ হ'লেও এক্সিলেণ্ট মাৰিব পাৰিব, বা গ্ৰুপত 1 নম্বৰ মই কেনেকৈ সোমাইছিলোঁ তাৰ ওপৰতো জনাম। যিহেতু মই 4 বছৰ ৰানিং কৰিছোঁ 2018 পৰা 2022লৈকে, কিন্তু মই আপোনালোকৰ তেনেকুৱা মানে কি ইণ্টাৰভিউ কাৰণে লাগি আছিলোঁ দেই, অসম পুলিচৰ কাৰণে। আমাৰ ইণ্টাৰভিউবিলাক পষ্টপন হৈ বহুত পিছত হৈছেগৈ। চ' 4 বছৰ ৰানিং কৰা মোৰ এটা অভিজ্ঞতা আছে। চ' সেইকাৰণে আপোনালোকক বোলো জনাই দিওঁ, অলপ আপোনালোকৰো সহায় হওক। যিহেতু আপোনালোকে যদি অলপ চাই আপোনালোকে গম পাব যে ৰানিং কেনেকৈ কৰিব লাগে বা কি কৰিব লাগে, কেনেকৈ এক্সিলেণ্ট মাৰিব পাৰে, আপোনালোকে সকলোখিনি গম পাব। আৰু মোৰ বিশ্বাস আছে যে আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত যে অকণমান হ'লেও আপোনালোকৰ ৰানিং ইম্প্ৰুভ হ'ব, আৰু লগতে আপোনালোকৰ কাট অফত নাম আনিবলৈ সহজ হ'ব। আৰু এক্সিলেণ্ট কেনেকৈ মাৰিব তাৰ ওপৰত মই জনাই আছোঁ ভিডিঅ'টো। চ' ভিডিঅ'টো সম্পূৰ্ণ ৱাচ কৰিব, আপোনালোকে বহুতখিনি তথ্য এই ভিডিঅ'ৰ পৰা জানিব পাৰিব। কিন্তু মই ট্ৰেইনাৰ নহয়, কিন্তু বেলেগতকৈ অলপ হ'লেও মই বেলেগ এটা টিপছ দিওঁ, যিটো আপোনালোকৰ কাম হয়, যিটো শ্বৰ্ট টিক্স যিটো কাম দিওঁ মানে কওঁ মানে। চ' প্ৰথম কথা আপোনালোকক এটা কথা জনাই দিওঁ যে আপোনালোকে ৰানিং কৰে, হয় ৰানিং কৰে, কিন্তু আপোনালোকে বিশেষকৈ আপোনালোকক প্ৰথম কথাটো মানে জনাই লওঁ যে ৰানিংটো ৰাস্তাত নকৰিব দেই। ৰাস্তা মানে ৰোডত নকৰিব, কিন্তু আপোনালোকে যিবিলাক ফিল্ড আছে, ফিল্ড বা গ্ৰাউণ্ডত আপোনালোকে ৰানিং কৰিব। কাৰণ বহুতে কমেণ্ট কৰে চিন পেইন হৈছে, কিবা পেইন হৈছে, কিবা হৈছে, কাৰণ ৰাস্তাৰ মাটিটো টান হয়। চ' মানে ভৰিত আপোনালোকৰ চিন পেইন হয়, কষ্ট হয়, কিন্তু আপোনালোকে বেছি দৌৰিব পাৰে ৰাস্তাত, কিন্তু সেইটো দৌৰি লাভ নাই, গম পাইছে নহয়? চ' সেইবাবে পাৰিলে আপোনালোকে ফিল্ডত প্ৰেক্টিছ কৰিব, ৰানিং ৰাস্তাত প্ৰেক্টিছ নকৰিব। ৰাস্তাত প্ৰেক্টিছ কৰিলে কি হয়, আপোনালোকে দেখাত কিন্তু আপোনালোকে বেছি দৌৰিব পাৰে, মানে ইমান প্ৰেছাৰটো নালাগে, কিন্তু ফিল্ডত অলপ প্ৰেছাৰ লাগে। ইণ্টাৰভিউত যিহেতু আপোনালোকৰ ফিল্ডতে ৰানিং হ'ব, গম পাইছে নহয়? আপোনালোকৰ ৰাস্তাত ৰানিং নহয়। চ' সেইবাবে মই আপোনালোকক কৈছোঁ ৰাস্তাত ৰানিং নকৰিব। আৰু ৰাস্তাত যিহেতু ৰিক্সিও এটা হয়, যিহেতু গাড়ী মটৰ অহা যোৱা কৰি থাকে। চ' সেইবাবে পাৰিলে আপোনালোকে যিবিলাক গ্ৰাউণ্ড আছে, ফিল্ড আছে, ফিল্ডত ৰানিং কৰিবলৈ চেষ্টা কৰিব। আৰু কথা এটা কওঁ, আপোনালোকে এতিয়া যে ৰানিং কৰি আছে কিন্তু আপোনালোকে জোতা পিন্ধি দৌৰিব দেই। মিছা কথা নকওঁ, আপোনালোকে খালী ভৰি দৌৰিবলৈ চেষ্টা নকৰিব, জোতা পিন্ধি দৌৰিব। সেইটো কথা আপোনালোকক জনাই লৈছোঁ। ৰানিং এক্সিলেণ্ট মাৰিবলৈ কিছুমান টিপছ জানি ল'ব লাগিব। আপোনালোকে যদি প্ৰথম ৰানিং কৰিছে, প্ৰথম বোলে আজি বেছি দিন নহয় 2-3 দিন হৈছে, চ' আপোনালোকে প্ৰথম দিনে উচেইন বল্ট হ'ব নোৱাৰে, সেইটো কথা মনত ৰাখিব। আপোনালোকে যেতিয়া প্ৰথম প্ৰেক্টিছ কৰে, প্ৰথম লাহে লাহে অলপ প্ৰেক্টিছ কৰিব। কাৰণ যদি আপোনাৰ এদিনতে যদি বেলেগৰ লগত যদি যোনে এমাহ দৌৰি থকা, 1.5 মাহ দৌৰি থকা প্লেয়াৰৰ লগত কম্পিটিশ্যন লয়, আপোনালোকৰ অভিয়াছলি ভৰি বিষ হ'ব, হেৰি বিষ হ'ব, চিন পেইন হ'ব, এইবিলাক বিষ হ'বই। চ' আপোনালোকে প্ৰথম লাহে লাহে অলপমান প্ৰিপেৰেশ্যন কৰি ল'ব। অকণমান 2 দিনমান আপোনালোকে নিজৰ শৰীৰটো অলপ টান কৰি ল'ব, তাৰপিছত আপোনালোকে বেছি দৌৰিবলৈ চেষ্টা কৰিব, বুজিছে নহয় গাইজ? সেইটো কথা আপোনালোকক জনাইছোঁ যোনখিনি নতুন ৰানাৰ। তো আৰু এতিয়া মেইন কথা হ'ল আপোনালোকে ৰানিং কৰে, হয় ৰানিং কৰে, বেলেগক দেখি আপোনালোকে স্পীড দৌৰিবলৈ চেষ্টা কৰে। প্ৰথম সদায় আপোনালোকে যেতিয়া ৰানিং কৰিব, লাহে লাহে ৰানিং কৰিব দেই গাইজ। ফিল্ডত ৰানিং কৰি প্ৰথম পাকটো লাহে লাহে দৌৰিব। আৰু আপোনালোকে যিমান 3200 মিটাৰ আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত আছে, যিহেতু 3200 মিটাৰ কেতিয়াও নদৌৰিব, সেইটো কথা মই আপোনালোকক জনাইছোঁ। 3200 মিটাৰতকৈ সদায় বেছি দৌৰিব, বুজিছে নহয়? লাগিলে এটাইমে দৌৰক, 5 কিলোমিটাৰ দৌৰক, বুজিছে নহয়? কিন্তু আপোনালোকে তাতো দৌৰা টিপছ আছে, এটাইমে দৌৰক, 5 কিলোমিটাৰ দৌৰক, কিন্তু আপোনালোকে কি কৰিব, প্ৰথম লাহে লাহে দৌৰিব, মিড ভাগত অলপ স্পীড ল'ব, তাৰপিছত লাষ্টত যেতিয়া 2 পাক 3 পাক থাকে, 2 পাক থাকে, 1.5 পাক থাকে, পূৰা টানিবলৈ চেষ্টা কৰিব, মানে স্পীড ল'বলৈ চেষ্টা কৰিব। সেই বস্তুটো যিটো লাষ্টত টানিবলৈ চেষ্টা কৰে, সেইটো ইণ্টাৰভিউ সময়ত বহুত কাম দিয়ে, আৰু আপোনালোকে সেইটো প্ৰফিট আপোনালোকে ভালদৰে পাব। মই আপোনালোকক জনাই দিছোঁ, লাষ্টত যেতিয়া আপোনালোকে টানিবলৈ চেষ্টা কৰে, লাষ্টত 1 পাক বা 1.5 পাক টানিবলৈ চেষ্টা কৰিব। কিন্তু আপোনালোকে যিমান মিটাৰ দিয়ে তাতকৈ সদায় বেছি দৌৰিব, গম পাইছে নহয়? কাৰণ বেছি দৌৰিলেহে আপোনালোকৰ টাইম ইনক্ৰিজ হ'ব। আৰু যোনে মানে 2 টাইম দৌৰিম বুলি ভাবিছে, 2 টাইম দৌৰাটো বেয়া কথা নহয়। কিছুমানৰ হয়তো ভৰি চৰি বিষ হ'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু তেনেকুৱা আপোনালোকে এনাৰ্জিটো গোট খাই যোৱাৰ পিছত ভৰি বিষ নহয়, ভৰি চৰি টান হৈ যোৱাৰ পিছত অলপ প্ৰেক্টিছ কৰি লোৱাৰ পিছত 2 টাইম দৌৰিলেও হেৰি নহয়। কিন্তু আপোনালোকে 2 টাইম দৌৰিলে বেছি ভাল মোৰ ফালৰ পৰা, যিহেতু ময়ো 2 টাইমে দৌৰিছিলোঁ ৰাতিপুৱা। আৰু সদায় নদৌৰিব, সেইটো কথা মনত ৰাখিব। সপ্তাহটোত আপোনালোকে এনেকুৱা এটা ৰুটিন বনাই লওক যে ডেইলি আপোনালোকে 3 দিন আপোনালোকে ৰানিং কৰিব। 2 দিন আপোনালোকে মানে ষ্টপ ৱাটছ অন কৰি চাই ল'ব, ষ্টপ ৱাটছ অন কৰি মানে আপোনালোকে টাইমটো হেৰি কৰিব, কাউণ্ট কৰিব, কিমান মিনিটত সোমাইছোঁ, আৰু লাষ্টত টানিবলৈ চাব, বুজিছে নহয়? প্ৰথম 3 দিনমান এনেই ডেম' ষ্টাইলত আপোনালোকে প্ৰেক্টিছ কৰিব, কিন্তু লাষ্টত 2 দিনমান, সপ্তাহটোত মানে 2 দিনমান আপোনালোকে কি কৰিব, টানিবলৈ চেষ্টা কৰিব, বা আপোনালোকে ইণ্টাৰভিউ যিটো 3200 মিটাৰ ষ্টপ ৱাটছ অন কৰি আপোনালোকে নিজে চাব কিমান ইম্প্ৰুভমেণ্ট হৈছে। কিন্তু প্ৰথম লং ৰানিং 2 টাইমকৈ কৰিব, বুজিছে নহয়? 2 টাইমকৈ আপোনালোকে দৌৰি থাকিব। সময়টো কিমান লাগিছে কি নালাগিছে সেইটো মেটাৰ নকৰে, কিন্তু প্ৰথম ক্ষেত্ৰত যোনদিনাখন আপোনালোকে টানিবলৈ চেষ্টা কৰিব, সেইদিনাখন মেটাৰ কৰি চাব যে সপ্তাহটোত যে 2 দিন
চাম কিমান টাইম লাগিছে। আৰু আপোনালোকে শৰীৰটো কিন্তু এদিন হ'লেও ৰেষ্ট দিব, এদিন বা দুদিন ৰেষ্ট দিবই কিন্তু, এইটো কথা মনত ৰাখিব। কাৰণ আপোনালোকৰ মাচুলবিলাক যিবিলাক থাকে ৰিকভাৰী হ'বলৈ টাইম লাগে, গম পাইছে নহয়। আৰু আপোনালোকে খোৱা বোৱাৰ লগতো যত্ন কৰিব লাগিব, যিহেতু আপোনালোকৰ ৰানিং কৰিলে বহুত ষ্টেমিনা যায়। আপোনালোকে সকলো গম পায় ৰানিঙৰ নিচিনা ষ্টেমিনা যোৱা বস্তুৱে নাই, যিহেতু মই 4 বছৰ ৰানিং কৰা মোৰ এক্সপিৰিয়েঞ্চ আছে, মই নিজে জানো। ৰানিং কৰিলে বহুত ষ্টেমিনা যায়, মুখ সোমাই যায়, খিনাই যায় মানুহটো। আৰু খিনালেতো ভালেই, কিন্তু যদি চেষ্টখন থাকে খিনালেও একো নাই, খিনালেতো আৰু বেছি দৌৰিব পাৰে। চ' আপোনালোকে এনাৰ্জিৰ কাৰণে বস্তু কিছুমানো খাব লাগিব, সেইটো কথা মনত ৰাখিব। মই আপোনালোকক যিহেতু প্ৰতি ভিডিঅ'ত জনাই আছোঁ, প্ৰটিন এটা লোৱাৰ কথা কৈছিলোঁ, ল'ব পাৰে। চ' প্ৰটিনটোৰ কথাও এইটো ভিডিঅ'টো জনাই দিছোঁ। পাৰিলে আপোনালোকে প্ৰটিন এটাও ল'ব। মই যে কোৱাটোহে ল'ব এইটো নহয়, আপোনালোকে নিজৰ মন মৰ্জিমতে চাই ইউটিউবত চাই ভাল এটা ল'ব। মোৰ ফালৰ পৰা এচিডিছটো মই গাইড কৰি থৈছোঁ যিহেতু। চ' প্ৰটিন এটা ল'ব, যিহেতু আপোনালোকে চাওক সময়খিনি এইখিনিত যদি আপোনালোকে ভাল বস্তু অলপ খাই লয়, তেতিয়া আপোনালোকে ৰানিংটো দি লোৱাৰ পিছত আপোনালোকে খাই নাখায় পিছৰ কথা মেটাৰ নকৰে। আপোনালোক শুই বহি কিতাপ পঢ়ি থাকিব কি, কিন্তু ৰানিংটো অহা আগমুহূৰ্তলৈকে আপোনালোকে নিজৰ শৰীৰটো অকণমান ষ্ট্ৰং কৰি ৰাখিব, গম পাইছে নহয়। চ' এতিয়া ৰানিং টিপছলৈ আহোঁ। প্ৰথম যেতিয়া আপোনালোকে ৰানিং দৌৰিবলৈ যাওঁতে প্ৰথম আপোনালোকে ফিল্ডত যোৱাৰ লগে লগে দীঘলকৈ উশাহ ল'ব, 5-6 বাৰ আপোনালোকে দীঘলকৈ উশাহ টানি নিজৰ যিটো লাঞ্চ থাকে, লাঞ্চতে যিহেতু প্ৰেছাৰটো বেছি পৰে, উশাহটো দীঘলকৈ টানি আপোনালোকে লাঞ্চখন ফ্ৰী কৰি ল'ব, গম পাইছে নহয়। উশাহটো দীঘলকৈ 5-6 বাৰ টানি ল'ব। মই সেইটো কথা আপোনালোকে ৰানিং কৰা আগৰ মুহূৰ্তত কৈছোঁ। তাৰপিছত আপোনালোকে যেতিয়া ৰানিং কৰিলে আপোনালোকে তললৈ চাই নদৌৰিব, সেইটো কথা মনত ৰাখিব। কেতিয়াও তললৈ চাই নদৌৰিব যে এনেকৈ তললৈ চাই দৌৰিম, তললৈ চাই নদৌৰিব, আগলৈ ষ্টেট চাই মানুহটো ষ্টেট হৈ দৌৰিব, গম পাইছে নহয়। ষ্টেট হৈ দৌৰিব, যিহেতু মই ফ'ল' কৰিছিলোঁ আগতে, ময়ো নাজানিছিলোঁ, যেতিয়া মই ৰানিং কৰি যিবিলাক টিপছ ফ'ল' কৰিছিলোঁ মোৰো কাম দিছিলে, সেইবাবে আপোনালোকো জনাই আছোঁ। চ' ষ্টেট দৌৰিব মানুহটো। আৰু লগতে আপোনালোকে কি কৰিব গম পাইছে নহয়, ইয়াত এতিয়া আপোনালোকে বহুতে জনোৱা মানুহ ওলাব যে নাকেদি হাৱা ল'বি, মুখেদি হাৱা ল'বি, নাকেদি এৰিবি, এইবিলাক বহুত কথা আছে। কিন্তু আপোনালোকৰ যিটো ফ্ৰী আপোনালোকে নাকে মুখে সমানে হাৱা লওক, একো নাই। মই নাকে মুখে সমানে হাৱা লৈছোঁ, যিহেতু মই ৰানিং গ্ৰুপত মই 1 নম্বৰত সোমাইছোঁ, যিহেতু মই ৰানিং ক্ষেত্ৰতো কি বুলি কয় 1 নম্বৰত সোমাই থাকোঁ, যোনবিলাক ৰানিং কৰে মোৰ লগত। কিন্তু এতিয়া নোৱাৰিব পাৰোঁ, কিন্তু সেই সময়ত মোৰ ৰানিং গ্ৰুপত মই 1 নম্বৰ সোমাইছোঁ। কিন্তু কেইটামান প্লেয়াৰ আছে, সিহঁতি মানে কি সৰুৰে পৰাই কিছুমানৰ ষ্টেমিনা থাকে দেই, কিছুমানৰ সৰুৰে পৰাই ষ্টেমিনা থাকে, সিহঁতৰ লগত পাৰা নাই দুটামানৰ লগত। সিহঁতকেইটা মানে কি এনেকুৱা প্ৰিপেৰেশ্যন কৰা প্লেয়াৰ, সিহঁতি মানে সৰুৰে পৰা মানে ষ্ট্ৰঙে, মানে সিহঁতে সৰুৰে পৰা মানে সেনেকুৱা কিছুমান থাকে না, নেচাৰেলি কিছুমান মানুহ থাকে। চ' সেইবিলাক সিহঁতি মানে কি সৰুৰে পৰা পাৰাৰ বাবে সিহঁত দুটাৰ লগত পাৰা নাই, বাকী চবকে মই বিট কৰিছোঁ, বুজিছে নহয়। চ' সেইবাবে আপোনালোকো জনাই দিছোঁ। কিছুমানৰ সৰুৰে পৰা ষ্টেমিনা থাকে, কিন্তু কিছুমানৰ যোনবিলাকো নাথাকে আপোনালোকে প্ৰিপেৰেশ্যন পূৰা কৰিব লাগিব। আৰু 2 টাইম দিব, কোনোবা যদি শকত মানুহ আছে 2 টাইম দৌৰি আপোনালোকে ক্ষীণাবলৈ চেষ্টা কৰক, এইটো কথা মনত ৰাখিব। যিমান ৱেইট কমিব তিমান আপুনি উৰি যাব পাৰিব, এইটো কথা মনত ৰাখিব। আৰু আপোনালোকে যেতিয়া ৰানিং কৰি থাকিব, ৰানিং কৰোঁতে প্ৰথম প্ৰেক্টিছ কৰাৰ নিচিনা যেতিয়া ৰানিং কৰি থাকিব, পিক আপ নোলোৱাৰ আগতে প্ৰথম ভৰি দুখন বেছি বহলাই দৌৰিবলৈ চেষ্টা কৰিব, গম পাইছে নহয়। যিমান বহলাই দৌৰিবলৈ চাব তিমান আপোনালোকৰ টাইমটো ইনক্ৰিজ হয়, বুজিছে নহয়। আৰু কিছুমানে কয় বোলে তলুৱাটো দি আগটো দি দৌৰিব লাগে, কিবা দৌৰিব লাগে, সেইটো নহয়। আপোনালোকৰ যোনটো কমফৰ্টেবল হয়, কিন্তু একে সমান ফ্লেট ফুট নদৌৰিব, কিন্তু যোনটো কমফৰ্টেবল হয় তেনেকুৱা আপোনালোকে দৌৰিবলৈ চেষ্টা। নিজৰ কমফৰ্টেবলৰ ওপৰত একো বস্তুৱে নাই, সেইটো কথা মনত ৰাখিব। বেলেগৰ কথা শুনি আপোনালোকে বেলেগকৈ দৌৰিবলৈ চেষ্টা কৰি লাভ নাই। নিজৰ যিটো কমফৰ্টেবল লাগে সেইটোৱে আপোনালোকে দৌৰিব, কাৰণ যে আপোনাৰ কমফৰ্টেবলে আপোনাক কাম দিব, কিন্তু বেলেগে কিছুমান টিপছ শিকি লাভ নাই। যিটো আপোনালোক কমফৰ্টেবল লাগে সেইটোহে কৰিব। আৰু যদি বিচাৰিছে আপোনালোকৰ ষ্টেমিনা কমি আছে, কেতিয়াবা এপাক বা দুপাক কেতিয়াবা ৰানিং চানিং কৰি হ'ল, কেতিয়াবা এনেই লগৰ এটাৰ লগত বিট লগাই দিব, দুপাক এনেই পূৰা ফুল স্পীডত কোন আগত সোমাব পাৰে এনেকৈ বিট খেলিব, তেতিয়া আপোনালোকৰ ষ্টেমিনা তেনেকৈ বাঢ়ি যায়, গম পাইছে নহয়। যিমান আপোনালোকে প্ৰেক্টিছ কৰিব তিমান ষ্টেমিনা বাঢ়ে, যিমান আপোনালোকৰ ৱেইট কমিব তিমান বেছি টাইমিং কমে, গম পাইছে নহয়। আপোনালোকৰ ৱেইটটো কমোৱাটো মেইন, যোনবিলাক শকত আছে সেইটো ৱেইট কমাবলৈ চেষ্টা কৰিব। খালি চেষ্টখন ঠিকে থাকি ৰ'ব, চেষ্টখন 80 লাগে 80 থাকক, তাৰ বাহিৰে আপোনাৰ ৱেইট চব কমাই দিব। বডিত লাগে মাংসই নাথাকক, কিন্তু আপোনালোকে দৌৰিব তেতিয়া পাৰিব। বডিত যিমান মাংস কমিব তিমান দৌৰিব পাৰিব। ক্ষীণ হ'লে হ'ব, দুদিনমান ক্ষীণ হ'ব, আৰু ইণ্টাৰভিউ কাৰণে 2 দিন ক্ষীণ হ'ব, তাৰপিছতো আকৌ শকত হৈ যাব ইণ্টাৰভিউ চেছ হোৱাৰ পিছত। আৰু কিছুমানে কয় জোতা কথা সুধিছে, কিন্তু জোতা লৈ দৌৰিব লাগে, যিহেতু জোতা লৈ দৌৰিলে আপোনালোকৰ বিষ চিষবিলাক নহয়। এতিয়া খালী ভৰিৰে দৌৰিলে হয়তো তলুৱা বিষায়, কিবা বিষায়, সেইটো বিষ হয়। চ' সেইবাবে পাৰিলে জোতা এযোৰ লৈ দৌৰিব, যি চেগা জোতা থাকে 900-800 বঢ়িয়া জোতা পায়। চ' চেগা জোতা এযোৰ লৈ দৌৰিব। আৰু কিন্তু এটা কথা মনত ৰাখিব, আপোনালোকে এতিয়া জোতা দি যদি দৌৰি ইণ্টাৰভিউ সময়ত কিন্তু গ্ৰাউণ্ডখন চাই লৈ শিল বালি নাথাকিলে কিন্তু খালী ভৰিৰে দৌৰিব। সেইটো কথা মই আপোনালোকক আগতেও কৈছোঁ, আগৰ ভিডিঅ'টো কৈছোঁ, যিহেতু আপোনালোকে ইণ্টাৰভিউ সময়ত যদি খালী ভৰিৰে দৌৰে 5 পইণ্ট বা 10 পইণ্ট হ'লেও বেছিকৈ পাব। 10 পইণ্ট বেছি যিটো কাট অফত আপোনালোকৰ নাম আহিব পাৰে, গম পাইছে নহয়। এনেকুৱা পইণ্টত খেলা হ'ব এইবাৰ, কাৰণ 14-13 তেনেকুৱাতে ৰানিং মাৰ্ক থাকিব। তাত যদি পইণ্টতো আপোনালোকৰ চব পইণ্টত খেল হ'বলৈ গৈ আছে, এইটো কথা আপোনালোকে মনত ৰাখিব। সেইবাবে আপোনালোকৰ চেগা জোতা এযোৰ ল'ব পাৰিলে। এতিয়া গাইছ এইকণে টাইম আছে, আপোনালোকে যিমান প্ৰিপেৰেশ্যন কৰে এইকণ টাইমতে প্ৰিপেৰেশ্যন 2 বাৰ দৌৰে 3 বাৰ দৌৰে, কিন্তু এতিয়া দৌৰক, খুব দৌৰক। দৌৰাটোৱে যিহেতু মেইন
হৈ পৰিছে, যিহেতু লং জাম্প চিন আপ সকলোৰে এক্সিলেণ্ট। দৌৰাটোৱে মেইন হৈছে, দুবাৰ দৌৰে 3বাৰ দৌৰে, বেলেগৰ কথা বাদ দিয়ক, আপোনালোকে খাদ্যটো মেইনটেইন কৰি ৰাখক। আৰু 2বাৰ দৌৰে 3বাৰ দৌৰে আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে, গম পাইছে নহয়। 2বাৰ দৌৰে 3বাৰ দৌৰে যিমান দৌৰিব আপোনালোকে তিমান কিন্তু এডভান্স হ'ব। কিন্তু প্ৰথম আপোনালোকে দৌৰি থাকিলে কি হ'ব, অলপ শৰীৰটো কমজুৰি হৈ যায়, দৌৰিব নোৱাৰে। এদিন যদি ৰেষ্ট দি দিয়ে, তাৰ নেক্সট দিনাখন দৌৰি চাব কেনেকুৱা ষ্টেমিনা আহি গ'ল, গম পাইছে নহয়। মানে কি যিমান দৌৰি থাকে আপোনালোকে দৌৰিব নোৱাৰা নিচিনা হৈ আহিব। কিন্তু এদিন ৰেষ্ট দিয়ালে শৰীৰটো যেতিয়া ৰিকভাৰী হৈ যাব, আপোনাৰ বডিটো যেতিয়া ৰিকভাৰী হৈ যাব, তাৰপিছত আপোনালোকে চাব কিমান ষ্টেমিনা আহে। এই কথাটো মনত ৰাখিব। এতিয়া যিমান পাৰে দৌৰক, মোৰ ফালৰ পৰা গেৰাণ্টি দি কৈছোঁ, আপুনি যিমান পাৰে দৌৰক। আৰু কিবা এটা বস্তু আপোনালোকে দৌৰি দৌৰি আনিবলৈ চেষ্টা কৰক। যেতিয়া আপোনালোকে ট্ৰেইনিঙত যাব, দৌৰি দৌৰি বস্তুবিলাক কঢ়িয়াব লাগিব, কিবা কৰিব লাগিব। আৰু ট্ৰেইনিঙতো আপোনালোকে যি ৰানিং কৰিছে এইবিলাক ৰানিং নামত কাম নাই। যিমান ৰানিং কৰিছে আপোনালোকে ট্ৰেইনিঙত চাবগৈ, আপোনালোকে নিজে গম পাব যে আমি যিবিলাক ৰানিং কৰিছিলোঁ সেইবিলাক একো কামেই নাছিলে। ইমান হাৰ্ড ট্ৰেইনিঙত ইমান ৰানিং কৰাই মানে, গম পাইছে ন। আমি যিহেতু ট্ৰেইনিং কৰিছোঁ, যোনবিলাকে ট্ৰেইনিং কৰিছে আপোনালোকে সুধি ল'ব। ট্ৰেইনিঙত যিমানখিনি দৌৰে আপোনালোকে যিবিলাক টাইম দৌৰা 2 টাইম দৌৰা ভাবি আছে, এইবিলাকে কামেই নাই। কাৰণ 3 টাইম দৌৰিব লাগিব আপোনালোকে, 5 কিলোমিটাৰ 5 কিলোমিটাৰ 5 কিলোমিটাৰ 3 টাইম দৌৰিব লাগিব ট্ৰেইনিঙত যোৱাৰ পিছত। তেতিয়া কি চিন পেইন নহ'ব, তেতিয়া চিন পেইন নহয় নেকি। চ' সেইবাবে আপোনালোকে সেইটো কথা ভাবি লাভ নাই। আপোনালোকে যিমান পাৰে এতিয়া দৌৰক, মোৰ ফালৰ পৰা গেৰাণ্টি দি কৈছোঁ। আপোনালোকে যিমান দৌৰিব তিমান ষ্টেমিনা আগবাঢ়িব, আৰু যিমান দৌৰিব বেলেগতকৈ বিট কৰি গৈ থাকিব। আৰু প্ৰথম লাহে লাহে দৌৰিব, মিডিয়ামত অলপ স্পীড দিব, লাষ্টত পূৰা টানিবলৈ চেষ্টা কৰিব। এইটো টিপছটো বহুত ফ'ল' কৰিব। আৰু নতুন যোনবিলাক আছে, নতুনবিলাকে কিন্তু বেলেগক কম্পিটিশ্যন কৰিবলৈ নাযাব। বেলেগক কম্পিটিশ্যন এদিনতে আপোনালোকে বেলেগৰ লগত বিট মাৰিবলৈ নাযাব। লাগিলে দুদিনমান অলপমান প্ৰেক্টিছ কৰি শৰীৰটো টান কৰি ল'ব। চ' আজি ৰানিং টিপছ ইমানখিনি। আপোনালোকে মই ৰানিং টিপছ এটাই শিকাই দিলোঁ, যিমান দৌৰিব তিমান ইম্প্ৰুভমেণ্ট পাব। খালি আপোনালোকে দৌৰি থকা সময়খিনি নাপাব, কিন্তু এদিন যদি ৰেষ্ট লৈ লয়, সেই নেক্সট তাৰ পিছদিনাখন আপোনালোকে সেই ষ্টেমিনাটো কিমান গোট খাই যায় আপোনালোকে গম নাপাব। আৰু যিমান আছে টানিবলৈ চেষ্টা কৰিব, যিমান পাৰে টানিবলৈ চেষ্টা কৰিব, আৰু লং ৰান কৰিবলৈ চেষ্টা কৰিব। মোৰ ফালৰ পৰা কৈ থ'লোঁ। আৰু জোতা পিন্ধি দৌৰিবলৈ চেষ্টা কৰিব, সময়ত লাষ্টত খালী ভৰিৰে দৌৰিবলৈ চেষ্টা কৰিব। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে। কেনেকুৱা পালে নাজানো, যদি ভাল লাগিল লাইক কৰিব, যদি কিবা নেক্সট টপিক লাগে কমেণ্ট কৰি জনাব। ধন্যবাদ।